যোৱা 15 তাৰিখত মাজনিশা অৰ্থাৎ 16 জুনত হোটেলৰ ভিতৰত আৰক্ষী যি অভিযান চলিছিল তাৰ নিউজ আপডেট। যোৰহাটৰ অনৈতিক কাৰ্যত লিপ্ত বুলি আটক কৰা 8জন যুৱক অন্তৰ্ধান। আদালতত হাজিৰ কৰিলে 7গৰাকী যুৱতীসহ হোটেলৰ মেনেজাৰক, কিন্তু হাজিৰ নকৰিলে। আটক কৰা যুৱক কেইজনক গ্ৰেপ্তাৰ নকৰিলে নেকি আৰক্ষীয়ে? যদি অনৈতিক কাৰ্যত লিপ্ত বুলি যুৱতীসকলক গ্ৰেপ্তাৰ কৰিছে, তেন্তে যুৱক জড়িত নোহোৱাকৈ একপক্ষীয়ভাৱে অনৈতিক কাৰ্য কেনেকৈ হ'ল? এতিয়া আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্ন অধিবক্তাৰ। আজি এই গোটেই ঘটনাটোত পুলিচৰ ৰেকৰ্ডৰ মতে 8জন ল'ৰা আৰু 7জন ছোৱালী আজি মানে ইহঁতক ছাছপিশ্যন কণ্ডিশ্যনত পোৱা গৈছিলে আৰু ইহঁতক কোৰ্টত আজি মানে সেই ছাছপিশ্যন কণ্ডিশ্যন ইমৰেল ট্ৰেফিক এক্টত প্ৰষ্টিটিউশ্যনত ইনভলভ বুলি ইহঁতক আজি এৰেষ্ট কৰি আজি প্ৰডিউচ কৰিছে। বাট চবতকৈ মজা কথাটো হৈ গ'ল, ইমৰেল ট্ৰেফিক এক্টত যিকেইটা হোটেলৰ মেনেজাৰ এইকেইটাক আনিছে, বাট যিকেইজন ছোৱালীকেইজনীক আনিছে এজ এ উইটনেছ হিচাপে, ইহঁতে সাক্ষী দিবলৈ ৰেকৰ্ড কৰিছে, বাট ভিক্টিম হিচাপে। বাট যিকেইজন ল'ৰা আছিলে সেইকেইজন এটাও ল'ৰা প্ৰডিউচ, তেতিয়া যদি ল'ৰাই নাই কেছটোত, তেতিয়াহ'লে কেনেকৈ কেছটো মেক আউট হ'ব? কেছটোত ল'ৰাকেইজনটো প্ৰডিউচে নকৰিলে। কাৰ আশীৰ্বাদ আছিলে যে সেই ল'ৰাকেইজনক পুলিচে প্ৰডিউচ নকৰিলে? গোটেই এতিয়া এজ এ ৰিজাল্ট গোটেই ফ্ৰেমিঙত গোটেইটো কেছটোত গোটেই যোনটো ইমৰেল ট্ৰেফিক এক্ট হ'বলৈ হ'লে এটা ল'ৰা ইনভলভমেণ্ট লাগিব, লাগিব। তো ক'ত আছে? যেতিয়া ল'ৰাই নাই এই কেছটোত ইমৰেল ট্ৰেফিক এক্ট ক'ত হ'ল? নাই, আমিতো এতিয়ালৈকেতো প্ৰডিউচ কৰা নাই। আজিতো 24 ঘণ্টা, এতিয়ালৈকেতো কোৰ্টত প্ৰডিউচ কৰিলে অলৰেডি। ছোৱালীকেইজনীক কৰিছে আৰু এই মেনেজাৰকেইটাক কৰিছে। ল'ৰাকেইজনক এজনকো প্ৰডিউচ কৰা নাই। তেখেতক প্ৰডিউচ কৰা হৈছে। এটা ল'ৰা এজনকো প্ৰডিউচ কৰা নাই। চ' যদি ল'ৰাকে প্ৰডিউচ কৰা নাই, প্ৰষ্টিটিউশ্যন কাৰ লগত হ'ল? কোনে কৰিলে প্ৰষ্টিটিউশ্যন? সেইটো পুলিচে জানিব। এতিয়া কি কৰিবলৈ কৈছে সেইটো আমি ক'ব নোৱাৰিম। সেইটো পুলিচে ইনভেষ্টিগেশ্যন কেনেকৈ কৰিছে, ফ্ৰেম আপটো কেনেকৈ কৰিছে সেইটো হয়। বাট আমি আজি আচৰিত হৈছোঁ যে ইয়াত ল'ৰা এজনকো প্ৰডিউচ কৰা নাই। যদি ল'ৰাই নাই, তেতিয়া প্ৰষ্টিটিউশ্যন কোনে কৰিলে? না সাক্ষী ল'ৰাটো না 8জন ল'ৰা, 8জন পুলিচৰ ৰেকৰ্ডৰ মতে 8জন ল'ৰা আৰু 7জন ছোৱালী, 7গৰাকী ছোৱালী। এতিয়া ছোৱালীবিলাকক ভিক্টিম হিচাপে প্ৰডিউচ কৰিছেতো বেলেগ, বাট ল'ৰাকেইজন ক'ত গায়ব হৈ গ'ল? এই কেছৰ পৰা হয়তো ল'ৰাজনৰ এতিয়া ল'ৰাবিলাকক প্ৰডিউচ কৰিছে, ছোৱালীবিলাকক প্ৰডিউচ কৰিছে, ল'ৰাবিলাককতো গায়বে কৰি দিলে চিনৰ পৰা। এতিয়া ল'ৰাকেইজন এতিয়া যদি নাই, তেতিয়াহ'লে প্ৰষ্টিটিউশ্যন কোনে কৰিলে? কাৰ লগত কৰিলে? অবভিয়াছলি যদি সেইটো যদি প্ৰডিউচ কৰা নাই, তাৰমানে তাতে আৰু মই ক'ব নালাগে কোনে কাৰ ইণ্টাৰেষ্ট আছে, কাৰ কি ইণ্টাৰেষ্ট আছে। সেইটো যদি এতিয়ালৈকে প্ৰডিউচ কৰা নাই, তেতিয়ালৈকে এতিয়াতো ক'বলৈ দিগদাৰ। এতিয়া কি কৰি আছে পুলিচেহে জানিব, এতিয়া কি ইনভেষ্টিগেশ্যন অথৰিটি। বাট এতিয়ালৈকে প্ৰডিউচ কৰা নাই সিহঁতক। ল'ৰা যদি প্ৰডিউচ নকৰে 24 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে তাৰমানে তাতে কথাটো ওলাই যায়। PS কেছ নাম্বাৰ 56/2026। এই কেছটো পুলিব PS কেছ নাম্বাৰ 56/26ত ইট ৱাজ ৰেজিষ্টাৰ্ড আণ্ডাৰ ছেকশ্যন 143/61 ছাবছেকশ্যন 2 3 ছাবছেকশ্যন 5 BNS ৰিডিউড ছেকশ্যনছ 3, 4, 5, 7 অফ ইমৰেল ট্ৰেফিকিং প্ৰিভেনশ্যন এক্ট 1956। ইয়াতে কথা হৈছে এজ পাৰ্ট অফ ফৰৱাৰ্ডিং ৰিপৰ্ট, কোৰ্টলৈ যিটো ফৰৱাৰ্ডিং ৰিপৰ্ট পুলিচে আদালতলৈ পঠায় এট দ্য টাইম অফ প্ৰডাকশ্যন অফ একিউজ পাৰ্চন, আসামি যেতিয়া আনোতে পুলিচেই বনোৱা এটা ব্ৰিফ অফ দ্য কেছৰ যিটো ব্ৰিফ বনায়, তাতে এটা ফৰৱাৰ্ডিং ৰিপৰ্ট বনালে।
সেই ফৰৱাৰ্ডিং ৰিপৰ্টত পুলিচে লিখিছে যে ইন ছাছপিচিয়াছ কণ্ডিশ্যনছ ইন দ্য কনচাৰ্ণ হোটেল এখনত কৈছে যে 8 মেল পাৰ্চনছ এলং উইথ 7 ফিমেল দে ৱেৰ ডিছকভাৰ্ড ইন ছাছপিচিয়াছ কণ্ডিশ্যনছ। তো সন্দেহজনক অৱস্থাত 8জন ল'ৰা 7গৰাকী মহিলাক পুলিচে আটক কৰিছে কৰায়ত্তনে আটক কৰিছে। ছাবচিকুৱেণ্টলি আজি তেওঁলোকক এৰেষ্ট কৰিছে। তো যেনেকৈ তেখেতে কৈ গ'ল আমাৰ ছিনিয়ৰ লয়াৰ, দ্য কুৱেশ্যনটো হৈছে কি এওঁলোকক যদি ইমৰেল ট্ৰেফিকিং এক্ট লাইক প্ৰষ্টিটিউশ্যনৰ কথা কয়, তাতে আপোনালোকে জানে যে দ্য প্ৰেজেঞ্চ অফ বোথ দ্য পাৰ্টিজ ইজ এছেঞ্চিয়েল। দুটা পাৰ্টি থাকিব লাগিব। হোটেলৰ এমপ্লয়ীৰ ক্ষেত্ৰত বেচিকেলি প্ৰাইমা ফেচিলিটি ছেকশ্যনছ আহে বা তেওঁলোকে এবেটমেণ্ট ছেকশ্যনটো ফেলিচিটেটিং তেওঁলোকে সুবিধা কৰি দিছে, এইটো কোৰ্টে চাব। কিন্তু আমি যি দেখিছোঁ যে ল'ৰাকেইজনক আদি প্ৰডিউচ কৰা নাই। এৰেষ্ট কৰা কথাটো ক'ব নোৱাৰি, এৰেষ্ট কৰা হ'লে উইদিন 24 আৱাৰ্ছ তেওঁলোকক প্ৰডিউচ কৰিলেহেঁতেন। তো এতিয়া ল'ৰাকেইজনক কি বেচিছত কি হ'ল আমি নাজানো, বাট এজ ফাৰ ইনফৰমেশ্যনছ আপোনালোকে জানে, আপোনালোকেই কৈছে, নিউজতো ওলাইছে। আৰু পুলিচৰ ফৰৱাৰ্ডিং মতে 8জন ল'ৰা 7গৰাকী ছোৱালীক পাইছে, বাট ছাৰপ্ৰাইজিংলি এজনো ল'ৰা নাই এক্সেপ্ট এন এমপ্লয়ী অফ দ্য কনচাৰ্ণ হোটেলৰ এজন এমপ্লয়ী আছে। তো আমাৰ কথাটো হৈছে সন্দেহজনক অৱস্থাত বা ছাছপিচিয়াছ কণ্ডিশ্যনত পোৱা ছোৱালীকেইজনী ভিক্টিম হয়নে নহয় সেইটো নাজানো কি কৰিছে। বাট যদি ছোৱালীকেইজনীক তেওঁলোক এলেছ ভিক্টিম, আমাৰ মতে এলেছ ভিক্টিম, সেইটো ভিক্টিম কি পৰ্যায়ত কি আছে যিহেতু তেওঁলোকৰ ষ্টেটমেণ্টখিনি আমি দেখা নাই। তেওঁলোক আচলতে জড়িতই আছিলে নে ভিক্টিমে, সেইটো পুলিচে মতে তেওঁলোক এলেছ ভিক্টিম। হোটেল কৰ্তৃপক্ষক আটক কৰিছে, এগৰাকীক আটক কৰিছে মহিলাক, যে কৈছে চি ইজ দ্য মাষ্টাৰ মাইণ্ড। পুলিচৰ 8জন ল'ৰাৰ পুলিচৰ ফৰৱাৰ্ডিং মতে 8জন ল'ৰা আছিলে ইন ছাছপিচিয়াছ কণ্ডিশ্যনছ। তো ছাছপিচিয়াছ কণ্ডিশ্যনত থকা কেইজনমান নাই আৰু তাৰে মহিলা কেইগৰাকী ভুক্তভোগী হ'ল। তো কি পৰিস্থিতিত ভুক্তভোগী হ'ল, কি ধৰণে তেওঁলোকৰ ওপৰত কি এক্সপ্লইটেশ্যন কৰা হ'ল, সেইটোক জানিবৰ কাৰণে ল'ৰাখিনিক ফৰ দ্য পাৰ্পাছ অফ ইনভেষ্টিগেশ্যন বা ফৰ দ্য পাৰ্পাছ অফ কাষ্টডিয়েল ইনভেষ্টিগেশ্যনটো দৰকাৰ আছিল নে নাই সেইটো কোৰ্টে চাব। পুলিচে কি বেচিছত কি কৰিছে আমি নাজানো। কিন্তু আমাৰ কথা হৈছে কি প্ৰাইমা ফেচি অন ৰেকৰ্ড মতে পুলিচেই কৈছে যে আমি 8জন ল'ৰাক পাইছোঁ, 7গৰাকী মহিলাক পাইছোঁ, এণ্ড ছাৰপ্ৰাইজিংলি দ'জ মেল পাৰ্চনছ আৰ এবচেণ্ট। তেওঁলোকক জুডিচিয়েল কাষ্টডিত প্ৰডিউচ কৰিব লাগিব বুলি আমি ক'ব খোজা নাই, কাৰণ ইট ইজ এ মেটাৰ অফ ইনভেষ্টিগেশ্যন। পুলিচৰ ইনভেষ্টিগেশ্যন আমি নোসোমাওঁ, আদালতো নোসোমায়। বাট আমাৰ কথাটো হৈছে যে সেই সন্দেহজনক অৱস্থাত বা অসংযত অৱস্থাত পোৱা ল'ৰাকেইজন কিন্তু পিকচাৰত এতিয়া নাই। ছোৱালীকেইজনীৰ নামটোতো আমি নাজানো, কাৰণ এই মুহূৰ্তত তেওঁলোকৰ প্ৰটেক্টেড উইটনেছ। ছোৱালীকেইজনীক দেৰ এলেছ ভিক্টিম মানে হৈছে পুলিচৰ ইনভেষ্টিগেশ্যনৰ মতে তেওঁলোক হৈছে ভিক্টিম। তো তেওঁলোক যদি ভিক্টিম হু আৰ দ্য কালপ্ৰিটছ, সেই বস্তুটো ক্লিয়াৰ নহয়। আমাৰ কথাটো হৈছে যে ল'ৰাকেইজনক লগাটো তেওঁলোকেই কালপ্ৰিট, সেই বস্তুটো আমি নাজানো। আমি ক'ব খুজিছোঁ যে পিকচাৰটো ক্লিয়াৰ নহয়। পুলিচৰ ফৰৱাৰ্ডিং মতে গোটেই কেছটোৰ পিকচাৰটো ক্লিয়াৰ হোৱা নাই আমাৰ মতে। চোক ছোৱালী নাই এগৰাকী ছোৱালীকতো এতিয়া কোৰ্টে অৰ্ডাৰ কৰা নাই। কোৰ্টে যদি ন্যায়িক জিম্মালৈ পঠায়, 2গৰাকী তাতে অভিযুক্ত বনোৱা হৈছে, 2গৰাকী মহিলাক অভিযুক্ত বনোৱা হৈছে। এগৰাকী হোটেলৰ চি ইজ এ হোটেল এমপ্লয়ী, মানে এগৰাকীক কৈছে চি ইজ দ্য মাষ্টাৰ মাইণ্ড অফ দ্য ছেক্স ৰেকেট এজ পাৰ দ্য ফৰৱাৰ্ডিং অফ দ্য পুলিচ, আৰু এজন ল'ৰাকো ধৰিছে। বাকী এই যে অসংযত অৱস্থাত পোৱা ল'ৰা কিন্তু 7জন, এজনো নাই। ছোৱালীকেইজনী তেওঁলোকে যেতিয়া ভিক্টিম হ'ব, তেওঁলোকৰ ভিক্টিম ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব এজ পাৰ দ্য প্ৰভিজনছ অফ ল। তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব, আজি আদালতত আনিছে। তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰি সেই ভিত্তিত পুলিচে ইনভেষ্টিগেশ্যনত আগবাঢ়িব। তো সেইটোৰ কাৰণে হ'লেও ল'ৰাকেইজন থকাটো দৰকাৰ আছিল নে নাই আমিতো ক'বলৈ নিবিচাৰোঁ। ছোৱালীকেইজনীতো ভিক্টিম তেওঁলোকৰতো ভুক্তভোগীৰ ক্ষেত্ৰততো আইন এটাই কথা, তেওঁলোক যিহেতু ভুক্তভোগী, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকক ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত তেওঁলোক যিহেতু মেচিউৰ্ড হয়, তেওঁলোকক পাৰ্চনেল বণ্ডত পুলিচে কোৰ্টে যাবলৈ দিব। আমাৰ মতে মুকলি বুলি নহয়, তেওঁলোকক পাৰ্চনেল বণ্ডত পুলিচে হয় যাবলৈ দিব ষ্টেটমেণ্ট ৰেকৰ্ড কৰাৰ পাছত, বা পুলিচক ডিৰেকশ্যনছ দিব তেওঁলোকক কি কৰিব লাগে, কোৰ্টে ডিৰেকশ্যনছ দিব। এতিয়া গোটেই ঘটনাটো সেইটোৱেই কথা যে ফৰৱাৰ্ডিং ৰিপৰ্ট মতে পুলিচৰ যিটো ৰিপৰ্ট মতে হৈছে কি এলেজেডলি 7 উইমেন এলং উইথ 8 মেল পাৰ্চনছ ৱেৰ এপ্ৰিহেণ্ডেড ইন ছাছপিচিয়াছ কণ্ডিশ্যনছ
Now the male persons are totally missing. No male person has been made accused by police. No male person has been produced before the court to send them to judicial custody. তেওঁলোকতো ভিক্টিম হয়, তেওঁলোক ভুক্তভোগীৰ ক্ষেত্ৰততো আইনৰ বেলেগ এটা। ভুক্তভোগীৰ ক্ষেত্ৰত তেওঁলোকে ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব, ষ্টেটমেণ্ট ৰেকৰ্ড কৰি কোৰ্টে কি ডিচিশ্যন লয় এইটো কোৰ্টৰ কথা। আদাৰৱাইজ দে আৰ নট একিউজ অফ দিছ কেছ, তেওঁলোক অভিযুক্ত নহয়।